নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অসমৰ সংগীত ক্ষেত্ৰখনৰ উজ্জ্বল নক্ষত্ৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰি তুলিছে দেশবাসীক। কণ্ঠশিল্পীজনৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা বিৰোধী দলৰ দলপতিলৈকে অসংখ্যজনে শোক প্ৰকাশ কৰিছে। ছিংগাপুৰত অনুষ্ঠিত চতুৰ্থ উত্তৰ পূব মহোৎসৱত অংশ ল'বলৈ গৈ মৃত্যু হোৱা দেশৰ লাখ লাখ অনুৰাগীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে। জুবিন গাৰ্গে সংগীত ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰি টুইট যোগে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত স্তম্ভিত হৈ পৰিছো। সংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা চহকী অৱদানৰ বাবে তেওঁ স্মৰণীয় হৈ থাকিব। তেওঁৰ গীত সকলো শ্ৰেণীৰ মানুহৰ মাজত অতি জনপ্ৰিয় আছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীয়ে। সামাজিক মাধ্যম ফেচবুক আৰু টুইটাৰত ৰাহুল গান্ধীয়ে এটা পোষ্টত লিখিছে, জুবিন গাৰ্গৰ বিয়োগ এক ভয়ংকৰ ট্ৰেজেডি। তেওঁৰ কণ্ঠই এটা প্ৰজন্মক সংজ্ঞায়িত কৰিছিল। তেওঁৰ প্ৰতিভা সঁচাকৈয়ে অতুলনীয় আছিল। ব্যক্তিগত ঘাত প্ৰতিঘাত অতিক্ৰম কৰি তেওঁ অসমীয়া সংগীতৰ প্ৰকৃতিক নতুন ৰূপ দিছিল। তেওঁৰ অধ্যৱসায় আৰু সাহসে চিৰস্থায়ী চিন ৰাখি থৈ গৈছে। তেওঁ আমাৰ হৃদয় আৰু মনত চিৰদিন জীয়াই থাকিব। লোকসভাৰ বিৰোধী দলৰ উপদলপতি তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এনেদৰে কয়। ইপিনে কংগ্ৰেছ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি এনেদৰে ব্যক্ত কৰে। কংগ্ৰেছ সাংসদ প্ৰিয়ংকা গান্ধীয়ে সংগীতৰ আইকন জুবিন গাৰ্গক হেৰুৱাই পৰিয়াল আৰু অনুৰাগীৰ ওচৰত শোক প্ৰকাশ কৰা বুলিও সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে সামাজিক মাধ্যমত কয়, প্ৰয়াত কণ্ঠশিল্পী গীতিকাৰ সংগীতজ্ঞ তথা লাখ লাখ সংগীত প্ৰেমীৰ হৃদয়ত বিশেষ স্থান লাভ কৰা জুবিন গাৰ্গৰ অকাল মৃত্যুত স্তম্ভিত হৈ পৰিছো। অসম কণ্ঠ হিচাপে সন্মানিত জুবিন গাৰ্গে বহু ভাৰতীয় ভাষাত কণ্ঠ নিগৰাই সংগীত প্ৰেমীক মন্ত্ৰমুগ্ধ কৰি সাংস্কৃতিক আইকন স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। টুইটাৰত কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, খেলো ইণ্ডিয়াৰ গায়ক আৰু নাই, আমি হেৰুৱালো এটা যাদুকৰী কণ্ঠ আৰু বহুমুখী ব্যক্তিত্ব। জুবিন গাৰ্গৰ কৰুণ মৃত্যুত গভীৰভাৱে স্তম্ভিত হৈছো। তেওঁৰ চিৰসেউজ গীতে নতুন প্ৰজন্মৰ প্ৰতিভাৱান শিল্পীসকলক অনুপ্ৰাণিত কৰিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত অমিত শ্বাহে কয়, জুবিন গাৰ্গৰ মৃত্যু অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে শূন্যতা এৰি থৈ গৈছে। অসমৰ এগৰাকী আইকনিক গায়ক, সংগীতজ্ঞ আৰু চলচ্চিত্ৰ পৰিচালকৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে দুখী। গাৰ্গে তেওঁৰ সুৰীয়া কণ্ঠেৰে দশক দশক ধৰি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিছিল আৰু তেওঁৰ কালজয়ী সংগীতেৰে সমগ্ৰ ভাৰততে ঐক্যৰ বাৰ্তা দিছিল। এই কঠিন সময়ত তেওঁৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু লাখ লাখ অনুগামীৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো। জুবিন গাৰ্গক নিজৰ ভাতৃ বুলি অভিহিত কৰি শুক্ৰবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জনপ্ৰিয় কণ্ঠশিল্পীজনৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে, মোৰ মৰমৰ ভাই জুবিন, শান্তিৰে জিৰণি লওক। আমি আপোনাক, আপোনাৰ সুৰীয়া কণ্ঠ আৰু আপোনাৰ অদম্য সাহসক কেতিয়াও পাহৰিব নোৱাৰিম। আপোনাৰ গীতবোৰ সদায় থাকিব। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে, জুবিন গাৰ্গ এজন গায়কতকৈও বেছি। তেওঁ আছিল এজন সাংস্কৃতিক পথ প্ৰদৰ্শক, যাৰ সুৰে মানুহক একত্ৰিত কৰিছিল। তেওঁৰ অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো আৰু তেওঁৰ সংগীত চিৰদিনৰ বাবে জীয়াই থাকক। ইফালে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কয়, জুবিন গাৰ্গ এজন প্ৰকৃত সাংস্কৃতিক আইকন, যাৰ কণ্ঠই উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ আত্মাক প্ৰতিধ্বনিত কৰিছিল। তেওঁৰ পৰিয়াল, অনুৰাগী আৰু সমগ্ৰ অসমীয়া সমাজলৈ মোৰ আন্তৰিক সমবেদনা। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক। অসমৰ সংগীত সূৰ্য জুবিন গাৰ্গৰ বিয়োগত অৰুণাচল প্ৰদেশৰ লিটাৰেৰী ছচাইটিৰ হৈ সভাপতি য়েছে দৰছেট থংচিয়ে শোক প্ৰকাশ কৰাৰ লগতে গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তইও শোক প্ৰকাশ কৰিছে। এটা শোকবাৰ্তাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তই কয়, বাংলাদেশকে ধৰি সীমান্তৰ সিপাৰে প্ৰতিধ্বনিত হোৱা তেওঁৰ সংগীতে অগণনজনৰ হৃদয় চুই গৈছিল। অসমীয়া সাংস্কৃতিক জগতলৈ জুবিনৰ অপৰিসীম অৱদান আৰু বাংলা ভাষাটো তেওঁৰ হৃদয়স্পৰ্শী পৰিৱেশন প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি স্মৰণীয় হৈ থাকিব। এই ক্ষতিৰ সময়ত আমি তেওঁৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু সকলো গুণমুগ্ধৰ সৈতে থিয় দিছো। তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো আৰু তেওঁৰ সংগীতৰ জৰিয়তে সকলোৰে মাজত ঐক্য সম্প্ৰীতিৰ প্ৰেৰণা যোগাই যাব বুলি আশা কৰিছো। ইফালে আপৰ মুৰব্বী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰি সামাজিক মাধ্যমত এটা পোষ্টত কৈছে, নিজৰ সংগীতেৰে লাখ লাখ অনুৰাগীৰ হৃদয় জয় কৰা জুবিন গাৰ্গৰ অকাল বিয়োগ। পৰিয়াল আৰু অনুৰাগীক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক। তেওঁৰ কণ্ঠ আৰু সংগীতে আমাৰ হৃদয়ত চিৰদিনৰ বাবে অনুৰণন ঘটাব। ব্যুৰ' ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।